এপ্ৰন কেইটা ঠিক আছে নাই এপ্ৰন বহুত ইম্পৰ্টেণ্ট বস্তু হয় এপ্ৰন কেইটা যদি ঠিক নাথাকে নহয় দেই এখন গাড়ী ভুলতো নল'ব সদায় মনত ৰাখিব হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে ভালে থাকক আজি দেখা পাইছে জাৱা 42 300cc বাইক হয় আৰু এখন ধুনীয়া বাইক 2022 চনৰ হয় তো ডুৱেল চেনেল এবিএছ আছে আৰু এলয়কেইটা চাওক না কি ধুনীয়া এলয় জাৱা অৰিজিনেল এফিল লেখা আছে আৰু এফিলেদি একদম এলয়টো পূৰা ক্লাছিক লিজেণ্ড বুলি কয় নিজকে নিজে এখন মানে তো জাৱা 42 ক্লাছিক লিজেণ্ড তো ইঞ্জিন ভাল ইঞ্জিন হয় ইমান নইজ নাই 1929 এটা ব্ৰেণ্ড হয় এতিয়াতো মহিন্দ্ৰাই চলাই আছে জাৱা ESD এণ্ড BS তিনিটা কোম্পানীকে একেলগতে মহিন্দ্ৰাই চলাই আছে তো এটা ধুনীয়া মানে সোৱাদ ল'ব পাৰিব জাৰ্নিত জাৱাৰ সৈতে যদি আপোনাৰ ল'ব বিচাৰে এখন ধুনীয়া বাইক তো আৰামত ল'ব পাৰে তো বাইকৰ ছাছপেনশ্যন বহুত ধুনীয়া এটা ছাছপেনশ্যন হয় তো চলাই পূৰা আৰামত ঘূৰিব পাৰিব এনজয় কৰিব পাৰিব ৰাইডটো তো স্পেচিয়াছ হয় ধুনীয়াকৈ ছিটটো পূৰা স্পেচিয়াছ ছিট হয় তাৰপিছত মানে ইমান আমনি নাপাব জাৰ্নিত বেকতো আমনি নাপাব তো এইফালেদি কিমান চলিছে দেখাই দিম টেংকটো বহুত ধুনীয়া এটা গ্ৰাফিক্স মৰা আছে ইয়াত পূৰা লেখা আছে কি চাওকচোন আপোনালোকে 42 তো এইফালেদি এইটোতো একদম পূৰা মানে ফিনিচিঙে বেলেগ মানে পূৰা ধুনীয়া এটা ফিনিচিং তো আৰু লগতে দেখাম আজি আপোনালোকক এটা ধুনীয়া ভিডিঅ'ত দেখাম এখন গাড়ীও দেখাম তো গাড়ীও চাব তো ইয়াত বাইকখনৰ ষ্টাৰ্ট অফ অন ইয়াত কৰে তো এইফালেদি দেখা পাইছে ডাইৰেক্ট ষ্টাৰ্টটো ভুলতো নহয় তো এইফালেদি ABS পূৰা ছিগনেল দি আছে 15,267 কিলোমিটাৰ চলিছে বাইক আৰু এখন ধুনীয়া বাইক তো ষ্টাৰ্টটো কৰি দিছোঁ তো ৰ'ব এইটো ছুইচ দিয়াই নাই তো এইফালেদি বাইক ষ্টাৰ্ট হৈ গ'ল এখন ধুনীয়া বাইক পূৰা ডকুমেণ্টছ আপডেটটো হৈয়ে থাকিব বাৰু তো মাতটো কেনেকুৱা লাগিছে ভালেই লাগিছে নইজ নাই ইমান তো ধুনীয়া বাইক চাউণ্ডটো শুনাই দিছোঁ চৰি মই অলপ বেছি ফাষ্ট কৰি দিলোঁ কামটো তো জাৱা 42ৰ মাত হয় তো শুনা পালে তো যদি কোনোবাই ল'ব বিচাৰে এখন বাইক 2022 চনৰ হয় ডকুমেণ্টছ আপ টু ডেট ট্ৰেন্সফাৰ কৰি দিয়া হ'ব ফাৰ্ষ্ট অ'নাৰ আৰু বাইকখন এতিয়া কিনিবলৈ গ'লে এখন 300cc বাইক হয় প্ৰায় 25 PS হয় তো প্ৰায় 2,30,000 টকা হৈ আছে উইথ এচেছৰিজ লাগি আছে তো লাক্সাৰী হয় চলাবলৈও ভাল কমফৰ্টেবল তো আমাৰ প্ৰাইচটো হ'ল 1,25,000 উইথ ট্ৰেন্সফাৰ আৰু লগতে এটা হেলমেট ফ্ৰী হেলমেটটো ভাল কোম্পানীয়ে দিম এনে যি টি হেলমেট নিদিওঁ যাতে বাইকখনৰ লগত মিলে হেলমেটটো কাৰণ যোনটো বস্তু মিলে সেইটো বস্তু দিলে ভাল লাগে মই সেইটো জানো আৰু বাইক আহিছিলে তো গমটো পাইছে বিক্ৰী হৈ যায় তো ভিডিঅ' বনোৱা হোৱা নাই তো যোন ইণ্টাৰেষ্টেড জাৱা 42 কাৰণে ক্লাছিক লিজেণ্ড এখন ল'বৰ কাৰণে তো আপোনালোকে জলদি কণ্টেক্ট কৰিব পাৰে মাইলেজটো প্ৰায় 30 মানকৈ পাব 30+ কিবা এটা পাব আৰু তো চলাবলৈ ভাল পাব তো নেক্সট দেখাই দিওঁ এখন অল্টো 800 একে 2023 মডেল হয় 22 ডিচেম্বৰ মানৰ গাড়ী হয় তো গাড়ীখন কেনেকৈ চাব লাগে সেইটো দেখাই দিম বহুতে কৈ আছে যে দাদা অল্টো নিচিনা এখন দেখাওকচোন কেনেকৈ ছুইফ্ট বা এনেকুৱা গাড়ীবোৰ কেনেকৈ চাব পৰা যায় তো মই ভালকৈ দেখাব চেষ্টা কৰোঁ আপোনালোকক দেখা পাইছে গাড়ীখন লোৱাৰ সময়ত আপোনালোকে ভালকৈ জানি ল'ব গাড়ীখনৰ বিষয়ে জানি ল'ব গাড়ীখনৰ চালান আছে নেকি চালানৰ বিষয়ে জানিব সেইখিনি যদি আপোনালোকে চব যদি অ'কে পায় তেনেহ'লে গাড়ীখন নিজে আহিব ফটোতকৈ ভিডিঅ'ত চালে অকণমান গম পাব আৰু ভিডিঅ'তকৈ আপোনালোকে নিজে ওচৰত আহি পিনি চালে বেছি ভালকৈ গম পাব তো এখনো বিকিবলগীয়া গাড়ী হয় যদি কোনোবাই ইণ্টাৰেষ্টেড কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নম্বৰ দিয়া আছে দেখা পাইছে ভিডিঅ'ত
আৰু প্ৰায় গাড়ী আহিছিলে, গাড়ী বিক্ৰী হৈ গৈছে, ভিডিঅ' দিবও পৰা নাই আৰু অলপ ব্যস্ত হৈ আছোঁ, গমটো পাইছে হ'বলা আগৰ ভিডিঅ'ত যদি আপোনালোকে চাইছে কেলৈ ব্যস্ত হৈ আছোঁ তো গম পাব। তো আমাৰ পাৰ্চনেল ব্লগৰ লিংক দিয়া আছে ডেছক্ৰিপশ্যনত, গৈ আপুনি ছাবস্ক্ৰাইবটো কৰি ল'ব জলদি। তো আপোনাৰ ছাবস্ক্ৰাইব নকৰিলে কোনে কৰিব? তো তাতো এনজয় কৰক, আপোনালোকে মৰম দিয়ক। প্ৰায় 30,000+ ছাবস্ক্ৰাইবাৰ্ছ আছে, হেপী ছাবস্ক্ৰাইবাৰ্ছ। তো আহক তাতো এনজয় কৰোঁ আমি সকলোৱে। তো এয়া দেখাই দিছোঁ গাড়ীখনৰ বিষয়ে জনাৰ পিছত আপোনালোকে গাড়ীখন ওচৰত আহি পিনি যদি নিজে গাড়ীখন চাব নাজানে তেনেহ'লে জনা বুজা ভাল মানুহজন আনিব, আপোনাৰ বিশ্বাসী। নহ'লে বিশ্বাসী আনিব, কেলৈ কৈছোঁ কাৰণ আজিকালি বিক্ৰী হৈ যায় আহি পিনি জনা বুজাজন। তো সেই কথাটো সদায় মনত ৰাখিব। আৰু এইফালে গাড়ীখন ভালকৈ এক ৰাউণ্ড চাব, ক'ৰবাত টাচ পেইন আছে নেকি, কাৰণ গাড়ীখন লোৱা সময়ত এতিয়া এখন 23 চনৰ গাড়ী হয়। 23 চনৰ গাড়ীখন যদি আপোনালোকে যদি আৰু য'তে ত'তে চেলেকা চুবীয়া টাচ পেইন থকা যদি গাড়ীখন যদি লৈ লয়, তেনেহ'লে এক্সিডেণ্টেল গাড়ীখন যদি লৈ লয় তেনেহ'লে আপোনালোকৰ পাবনো কিমান টকা কমত? খুব বেছি 1.5 লাখ টকা 2 লাখ টকা কমত পাব। তাৰপিছতো যদি আপোনালোকে যদি আহি পিনি যদি 2 লাখ টকাটো বচাবলৈ যদি আহি পিনি যদি আপোনালোকে টাচ পেইন থকা, এপন ফটা, ইঞ্জিন বোলে খোলা, বোলে ফ্ল'ৰ বোলে ক'ৰবাত বোলে পচি আছে, বোলে বহুত বোলে কিলোমিটাৰ চলা, বোলে AC কাম নকৰে, কিবা কিবি যদি বোলে কোনোবা এটা প্ৰব্লেম থকা গাড়ী যদি আপোনালোকে যদি লৈ লয় তেনেহ'লে আপোনাৰ কি লাভ আছে? তাতকৈ আপোনালোকে 2 লাখ টকা এটা বেছিকৈ দি পিনি ডাইৰেক্ট নতুন গাড়ীখন লোৱা হ'লে ভাল আছিলে, মোৰ ফালৰ পৰা ক'বলৈ গ'লে। তো সেইকাৰণে গাড়ীখনৰ বিষয়ে ভালকৈ জানি ল'ব, গাড়ীখন এক ৰাউণ্ড ভালকৈ চাব। চোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্ট মিউজিক চিষ্টেমটো চাবলৈ নাযাব সেইকাৰণে মানে কৈ দিছোঁ, বহুতে মিউজিক চিষ্টেমটো আছে নে চাবলৈ যায়, সেইবোৰ পিছত চাব। প্ৰথমতে এইখন খুলি পিনি অকলে কাম কৰিছোঁ নহয়, লোকে আকৌ কেমেৰামেন লৈ লয়, আমাৰো কেমেৰামেন নাইতো, সেইকাৰণে অকলে কাম কৰিব লগা হৈছে। তো এইফালেদি এইবোৰ চিল আছে নাই, এইবোৰ এক্সিডেণ্টেল নেকি, মেকিং কৰিছে নেকি, এইবোৰ সদায় মনত ৰাখিব। এইবোৰ বেকা বেকি নেকি, এইবোৰ সদায় চাব। কোলেন, মবিল, ব্ৰেক অইল, এইবোৰ চব ঠিক আছেনে নাই, ফেন বেল লৰিছে নেকি, আকৌ এইবোৰ জেগাবোৰ ইঞ্জিনটো চলাই পিনি তাৰমানে ষ্টাৰ্ট কৰি পিনি আপোনালোকে এইবোৰ চব চেক কৰিব, ক'ৰবাত লিকেজ হৈ আছে নেকি, বেটেৰী ঠিক আছেনে নাই, এপ্ৰনকেইটা ঠিক আছে নাই। এপ্ৰন বহুত ইম্পৰ্টেণ্ট বস্তু হয়, এপ্ৰনকেইটা যদি ঠিক নাথাকে নহয় দেই, এইখন গাড়ী ভুলতো নল'ব, সদায় মনত ৰাখিব। ইয়াত স্কেচ বা ক'ৰবাত জেলাই চেলাই যদি থাকে তেনেহ'লে ভুলতো নল'ব। এইটো একদম ইঞ্জিনত তাৰমানে প্ৰথম গাড়ীখন যেনেকৈ তাৰমানে কোম্পানীয়ে দিয়ে তেনেকৈ আছে আৰু। তো এই প্লেটটো দেখা পাইছে, এই প্লেটটো সদায় মনত ৰাখিব। প্লেটটোত বহুত বস্তু লেখা থাকে, RC খনৰ লগত মিলাই চাব নাম্বাৰখিনি। আৰু প্লেটটো আকৌ এনেকৈ আছে নাই, ডাইৰেক্ট মানে প্লেটটো এনেকৈ আছে নাই, সেইটো মনত ৰাখিব। কাৰণ সেই প্লেটটো আজিকালি চুৰি গাড়ী বহুত আহিছে, মানে এইবোৰ চব মেকিং হৈ যায় আজিকালি। এইবোৰ মনত ৰাখিব, এই জেগাটো মনত ৰাখিব, ইয়াত বহুত লেখা আছে কিবা, এইবোৰ মিলিছে নাই মিলা, চব মনত ৰাখিব। এয়া ইঞ্জিনটো চেক কৰিব, ইঞ্জিন চলাই চাব, ইঞ্জিন লৈছে নেকি, এনেকৈ লৈলে গম পাব কিবাকিবি অক্সিজেন চেঞ্চৰ বা কিবাকিবি মানে কাম থাকিব। যদি পূৰা লৰে এনেকৈ অক্সিজেন চেঞ্চৰ কাম থাকিব, কিবা চেঞ্চৰবোৰ অকণমান ক'ৰবাত কিবাকিবি হৈ আছে বা মবিল কমি আছে, কিবাকিবি এইবোৰ মনত ৰাখিব সদায়। এয়া মবিল চাব, ডিজেল গাড়ী হ'লে এইবোৰ খুলি মেলি চাবলগীয়া হ'ব পাৰে, ব্ৰেক মাৰিছে নেকি, কিবাকিবি হৈছে নেকি। পেট্ৰলত ইমানখিনি নহয় বাৰু। তো বাকী এইফালে ক'ৰবাত লিকেজ আছে নেকি, এইবোৰ এই জেগাবোৰত সদায় মনত ৰাখিব। এইখনতো একদম পূৰা ফ্ৰেছ গাড়ী হয়, আৰু কিমান চলিছে মই দেখাই দিম। 20,000 এনেকুৱা কিবা এটা আশে পাশে কিবা এটা চলি আছে, মই দেখাই আছোঁ। এই কথাখিনি সদায় মনত ৰাখিব। এইখিনি যদি অ'কে থাকে তেনেহ'লে এইখন ধুনীয়াকৈ বন্ধ কৰিব। বন্ধ কৰি পিনি ৱেপাৰলৈ পানী গৈছে নাই যোৱা সেইটো চাব দেই, মই আকৌ কৈ দিছোঁ। এই জেগাবোৰ চাব, এই জেগাবোৰ আকৌ আপোনালোকে খুলিবলৈ পাৰ্মিশ্যন লৈ ল'ব দেই, নহ'লে কিন্তু খং খাব। এই জেগাবোৰ যদি পাৰ্মিশ্যন নলয় তেতিয়া খং খাব। এই এনেকুৱা ঘাটবোৰ আছে নাই চাব, এইবোৰ কোম্পানী ফিটেড, নহ'লে আকৌ কোম্পানী ফিটেড নহ'লে এই ঘাটবোৰ নাথাকে। যদি আকৌ আপোনালোকে নিজে ঘপকৈ গৈ পিনি খুলি দিয়ে পিছত খং খাই যাব আকৌ। সেইকাৰণে সদায় পাৰ্মিশ্যন লৈ ল'ব এইটো, কাৰণ এইটো চবে খুলিব নিদিয়ে। নহ'লে গাড়ীখনৰ ভালকৈ বিটটো চাব, চব ঠিক আছে নাই। তো তাৰপিছত ফ্ল'ৰ চাব, ফ্ল'ৰটো এইখনততো এইফালৰ পৰা এনেকৈ খুলিব নোৱাৰে আপোনালোকে। এই চাই লওক, এইবোৰ পূৰা চিল হৈ আছে। তো এইবোৰ তলৰ ফালৰ পৰা মন কৰিব, এইবোৰ তলৰ ফালৰ পৰা কি চাবলগীয়া বস্তু চব চাই ল'ব। আমাৰ এইখন গাড়ীটো আৰু গম পাইছে বুলি পলিথিনে এখন নাই ভালকৈ। তো মিউজিক ষ্টেম আছে নাই, মিউজিক ষ্টেমটো চাই ল'ব।
তাৰপিছত ৰ'ব এইটো হ'ল কিটো আপোনালোকে দেখা পাইছে এইটো কি তাৰপিছত উল্টাকৈ কৰিব লগা হৈছে চব বস্তু গাড়ী চলিছে 22,007 কিলোমিটাৰ তো দেখা পাইছে এতিয়া গিয়াৰ লগোৱা নাই হেণ্ডবেগো নাই হেণ্ডবেগ লগাই দিলোঁ ছিগনেল ওলাই গ'ল হেণ্ডবেগটো তলে নমাই দিলোঁ ছিগনেল নাই ষ্টাৰ্টটো কৰি দিছোঁ এইবোৰ সদায় মন কৰিবলগীয়া কথা একো এটা ছিগনেল নাই চক ষ্টাৰ্ট কৰাৰ পিছত যদি কিবা যদি ছিগনেল দেখে সেইখন গাড়ীত আকৌ মেজৰ কিবা থাকিব পাৰে ইঞ্জিনত সদায় মনত ৰাখিব কিবা যদি ছিগনেল ইয়াত ওলাই থাকে মিড ষ্টেমটো চাই ল'ব এ চি কাম কৰিছে নাই কৰা হিটাৰে কাম কৰিছে নাই কৰা এইবোৰ চব চাব এই ৰঙা ফালে দিলে হিটাৰ হ'ব আৰু এইফালে দিলে এ চি অন হ'ব মাজত থ'লে দুইফালে ইকুৱেল মাৰি থাকিব শিকাই দিছোঁ বহুতে নাজানে এইবোৰ আপোনাক কেনেকৈ লাগে ক'লে লাগে হাৱাটো সেইটো আপোনালোকে নিজৰ মতত কৰি ল'ব কিমান লাগে অট'মেটিকতো বেলেগ মেনুৱেলটো বেলেগ চব বেলেগ বেলেগ হয় তো চাই ল'ব মিড ষ্টেমটো চলিছে নাই চলা ভালকৈ চাই ল'ব মন কৰিব পাৱাৰ উইণ্ড'ছে কাম কৰিছে নাই কৰা এইফালেদি পাৱাৰ উইণ্ড'ছে কাম কৰিছে নাই কৰা মন কৰিব যদি কাম কৰা নাই তেনেহ'লে পাৱাৰ উইণ্ড'ছৰ প্ৰব্লেম আছে তো পইচা দি ল'ব সেইকাৰণে এইটো সদায় মনত ৰাখিবলগীয়া কথা তাৰপিছত এনেকৈ বেকতো মন কৰিব বেকত যদি পাৱাৰ উইণ্ড'ছ থাকে চব মন কৰিব এইবোৰ মন কৰিব যদি এনেকুৱা থাকে এইবোৰ কাম কৰিছে এনেকুৱা এইবোৰ দাম বেছি নহয় 100 টকা 150 টকা আফটাৰ মাৰ্কেটত বেকলৈ যাব বেকত খুলিব চব ঠিক আছেনে নাই অ'কে আছেনে নাই চিল আছেনে নাই এইবোৰ চাই ল'ব টুলকিট আছেনে নাই চাই ল'ব তো স্পেয়াৰ টায়াৰটো অ'কে আছে নাই চাই ল'ব কিছুমানে বহুতে কয় আগতে স্পেয়াৰ টায়াৰটো একদম অ'কে আছে আনটাচ বুলি কৈ দিয়ে মনত ৰাখিব স্পেয়াৰ টায়াৰ আনটাচ মানে আপোনাৰ 1 বছৰটো কিছুমান গাড়ী বহুত চলাই দিয়ে তো সেইটো কথা নহয় যে বোলে স্পেয়াৰ টায়াৰটো বোলে নতুন এটা আনি পিনি লগাই থৈ দিছে ছেইম মডেলৰ ছেইম টাইপৰ বোলে সেইটো বোলে আনটাচ বুলি কৈ থৈছে সেই কথাটো কথা মনত ৰাখিব মনত ৰাখিবলগীয়া কথা সেইবোৰ ক'ৰবাত লাইট চাইট ফাটি আছে নেকি ভাঙি আছে নেকি চব মনত ৰাখিবলগীয়া কথা চলাই চাব ছাছপেনশ্যন চাব তাৰপিছত টায়াৰ ঠিক আছে নাই এইটো চাই ল'ব ৰিম হ'লে ৰিম ঠিক আছে নাই এলয় হ'লে এলয় ঠিক আছে নাই চাই ল'ব ডকুমেণ্টছ আপ টু ডেট আছে নাই এইবোৰ চাই ল'ব তলৰ ফালৰ পৰা হ'লেও চাব যেনেকৈ হওক আপোনালোকে গাড়ীখন চাব মুঠতে নোচোৱাকৈ নাথাকিব লোৱা সময়ত তো এইফালেদি প্ৰতিখন আইনাতে দেখা পাব এনেকৈ এনেকৈ নাম্বাৰ ইয়াত লেখা থাকে কোন চনৰ মেনুফেকচাৰিং ক'ড কি সকলোখিনি ধুনীয়াকৈ লেখা থাকে তো এইখিনি কথা পূৰা মনত ৰাখিব তো চাই ল'ব তো এখন গাড়ী বিকিবলগীয়া আছে যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব আৰামত মই ধুনীয়াকৈ এটা সৰু সুৰাকৈ ভিডিঅ' দি দিছোঁ যদি বোলে গাড়ীখন যদি হৰুৱাবলৈ স্কেচ অকণমান লাগি আছে ইমান মেজৰ কথা নহয় তেতিয়া আৰামত গাড়ীখন লৈ ল'ব পাৰে দামে দৰে মিলিলে আৰু এখন গাড়ী বহুত ধুনীয়া এটা ৰেটত দিয়া হ'ব 2020 চন 21 চনত যোনে দি আছে গাড়ী যোনটো ৰেটত ছেইম মডেল তো 2023 চনৰ গাড়ী আমি সেইটো প্ৰাইজত দি দিম উইথ LED লাইট লাগি আছে বহুত ধুনীয়া এটা দামী LED লাইট লাগি আছে তো সেইটো হিচাপত পাই যাব তো আপোনালোকে কণ্টেক্ট নাম্বাৰ দিয়া আছে তো গাড়ীখনো কেনেকৈ চাবলৈ দেখাই দিলোঁ এইফালে যাৱা আছে যাৱা দেখাই দিছোঁ আৰু গাড়ী এভেইলেবল হৈ যাব দেই সকলোকে কৈছোঁ কাৰণ বহুতে কৈ আছে দাদা কম দামত গাড়ী লাগে সেইবুলি মই চেভলেট বিট ফ'ৰ্ডৰ ফিগৰ সেইবোৰ নিদিওঁ সেইবোৰ গাড়ী লৈ একো লাভো নাই 1 লাখ টকাত আজি ল'ব কাইলৈ বহি দিব 1.5 লাখ টকাটো বনাই নহ'ব 2 লাখ টকাটো বনাই নহ'ব টিপুল গুচি গ'লেও বনাই নহ'বলৈ আছে পিছত এই নতুন গাড়ীখন কিনা দামটো ওলাই যাবগৈ পায় কিন্তু গাড়ী ঠিক নহ'বলৈও আছে তো সেইকাৰণে মনত ৰাখিব সদায় ভাল গাড়ীখন ল'ব লাগিলে অলটো লওক 800 লওক কিবা এখন লওক তো সেনেকৈ ধুনীয়াকৈ চলি থাকক এটা প্ৰাইজত টেনশ্যন নোহোৱাকৈ চলি থাকক টেনশ্যন লৈ পিনি এনেই লাক্সাৰী দেখি পিনি লৈ পিনি পিছত ফচি থাকিবলৈ এনেই টকাগাল ৱেষ্ট হ'ব আৰু এনেকুৱা বহুতৰ প্ৰব্লেম হৈছে মই শুনিছোঁ বহুতে মোক কৈছেও বেলেগৰ পৰা এনেকৈ গাড়ী লৈ পিনি এমাহ 1.5 মাহ চলাৰ পিছত নিজৰ মাটি বাৰী বেছিও টকাও গৈছে মাটি বাৰীও গৈছে গাড়ীও নাইকিয়া হৈছে চব গৈছেগৈ তো সেইকাৰণে সদায় মনত ৰাখিব আজিলৈ ভিডিঅ'টো ইমানেই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো কণ্টেক্ট নাম্বাৰ দিছে কণ্টেক্ট কৰিব থেংক ইউ ছ' মাছ কেনেকুৱা ভিডিঅ' লাগে জনাব বাই বাই